মমাদ নগৰত এঞ্জেলিকা যোগ কেন্দ্ৰ মুকলি। নলবাৰী কলেজ চকৰ পাৰ্শ্বৱৰ্তী মমাদ নগৰৰ শিৱ মন্দিৰৰ সমীপত অৱস্থিত এঞ্জেলিকা প্লে স্কুলত নতুনকৈ মুকলি হ'ল এটা যোগ কেন্দ্ৰ। শেহতীয়াভাৱে দিনে প্ৰতিদিনে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ অহা যোগাসন ধ্যানৰ প্ৰতি সমাজৰ অধিকাংশৰে বাঢ়ি অহা আদৰ শ্ৰদ্ধাৰ প্ৰতি লক্ষ্য ৰাখি এঞ্জেলিকা যোগ কেন্দ্ৰটো মুকলি কৰা হয়। যোগ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। যোগ কেন্দ্ৰটোৰ প্ৰশিক্ষক বিশিষ্ট সাহিত্যিক হীৰেন্দ্ৰ কুমাৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী বাহজানী মণ্ডল বিজেপিৰ সভানেত্ৰী তথা শিশু কল্যাণ সমিতিৰ সদস্যা চপলা ৰাজবংশী মেধিয়ে। আৰম্ভ হৈছে আৰু এই যোগাৰ যে উপকাৰিতা এই উপকাৰিতাৰ বিষয়ে সকলো মানুহ জ্ঞাত হৈছে আৰু পৃথিৱীৰ প্ৰায় দেশতে যোগা এই প্ৰচলনটো আৰম্ভ হৈছে। আমাৰ ভাৰতত এটা দিন যোগা দিৱস হিচাপে পালন কৰা হয়। যোগাৰ গুৰুত্ব আমাৰ বিশিষ্ট জিতেন্দ্ৰনাথ শৰ্মা আছে, তেওঁ খুব সুন্দৰভাৱে ক'ব সেই বিষয়ে। গতিকে আমি যোগাৰ প্ৰতি সকলোৱে ধ্যান দিব লাগিব আৰু আমি নিৰোগী হৈ থাকিব। শিশু শিল্পী অন্বেষা চক্ৰৱৰ্তীৰ ভজনেৰে আৰম্ভ হয় উদ্বোধনী অনুষ্ঠানটো। জ্যেষ্ঠ সাংবাদিক অৱসৰী শিক্ষক জিতেন শৰ্মা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি যোগাসনৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। কোনোবাই যদি জীৱনৰ গতিপথ হেৰুৱাই পেলায় সেই মানুহবিলাকক ইতিবাচক চিন্তাধাৰাৰে উজ্জীৱিত কৰাৰ কাৰণে, সেই মানুহবিলাকক জীৱনৰ সোণালী পথৰ সন্ধান দিয়াৰ বাবে, সেই মানুহবিলাকক জীৱনমুখী সেই সম্পৰ্কে অনুভৱ কৰাবলৈ চাৰ্লি চেপলিনৰ এবাৰ দৰ্শনে যথেষ্ট আছিল। কিন্তু চাৰ্লি চেপলিনৰো হৃদয়ত নিশ্চয় দুখ আছিল। হৃদয়ত যদি গভীৰ দুখ নাথাকিলহেঁতেন, জীৱনত যদি প্ৰত্যাহ্বান নাথাকিলহেঁতেন, নিশ্চয় চাৰ্লি চেপলিনে সেই উক্তিটো নকৰিলেহেঁতেন যে মোৰ বৰষুণত মই ফুৰি ভাল পাওঁ, যাতে মোৰ চকুত থকা চকুৰ পানীবিলাক দেখা পাওঁ। অনুষ্ঠানটোত এঞ্জেলিকা প্লে স্কুলৰ সঞ্চালক চিত্ৰশিল্পী মুকুল শৰ্মা, লিটিল ফ্লাৱাৰ স্কুলৰ শিক্ষক দীপক পাঠক, নৃপেন্দ্ৰ শৰ্মা আৰু দীপিকা মজুমদাৰ, নলবাৰী ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী উষা দেৱী, ইৰা গোস্বামী, হনচন স্কুলৰ জোনমণি শৰ্মা, ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰাঞ্জল চক্ৰৱৰ্তী, সুভদ্ৰা ভট্টাচাৰ্য, আৰতী শৰ্মা, মণিকা দেৱী, নলবাৰী সাহিত্য সমাজৰ মুনীন্দ্ৰ দাস, হেমন্ত পাটগিৰি, মানস প্ৰতিম শৰ্মা আদি উপস্থিত থাকে। প্ৰতিদিনেই পুৱা 7 বজাৰ পৰা 8 বজালৈ সকলো বয়সৰ লোকক ইয়াত যোগাসনৰ প্ৰশিক্ষণ দিয়া হ'ব। যোগাযোগ নম্বৰ 8638935721 আৰু 8011151396। নমস্কাৰ। আজি সঁচাকৈয়ে এটা ভাল লগা দিন বুলি অনুভৱ কৰিছোঁ, এটা শুভ দিন। সেইকাৰণে যে শুভ কামৰ সংকল্প এটা আমি গ্ৰহণ কৰিছোঁ। নলবাৰী কলেজ চকৰ ওচৰৰ মমাদ নগৰৰ এঞ্জেলিকা প্লে স্কুলৰ চৌহদত তাৰ এটা কোঠাত আমি এঞ্জেলিকা যোগকেন্দ্ৰ নামৰ এটা যোগ প্ৰশিক্ষণৰ অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিলোঁ। এই শুভাৰম্ভ অনুষ্ঠান আজি হ'ল। দুৱাৰ মুকলি কৰিলে অসম টাইমৰ পৰিচালন সঞ্চালক মুখ্য সম্পাদক এম মহিবুৰ ৰহমান ডাঙৰীয়াই। তেখেতে শুভেচ্ছামূলক বাৰ্তাৰে দুৱাৰ মুকলি কৰি আমাৰ আটাইকে এই শুভকামৰ প্ৰেৰণা দিলে। মংগলদ্বীপ প্ৰজ্বলন কৰিলে নলবাৰীৰ এগৰাকী বিশিষ্ট ব্যক্তি, সবল বলিষ্ঠ মনৰ নাৰী, নলবাৰী শিশু কল্যাণ সমিতিৰ সন্মানীয় সদস্য শ্ৰদ্ধেয়া চপলা ৰাজবংশী মেধি ডাঙৰীয়ানীয়ে তেখেতে মংগলদ্বীপ প্ৰজ্বলন কৰি
এই শুভ কাম যে সমাজৰ বাবে ইতিবাচক হ'ব, সমাজক যে আগবঢ়াই নিব, তাৰ বাবে আমাক সকলোকে দেখাতে প্ৰেৰণা দান কৰি সঁচাকৈয়ে কৃতজ্ঞতা পথত আবদ্ধ কৰিলে। বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, অসমীয়া খবৰৰ ষ্টাফ ৰিপৰ্টাৰ, লেখক, কবি শ্ৰী জিতেন শৰ্মাই তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰি এনে সুন্দৰ কামৰ বাবে সকলোৰে শলাগ লয় আৰু তেখেতৰ জীৱনৰ তিতা অভিজ্ঞতা বৰ্ণনা কৰি কিছু আভাস দি যোগ সাধনাই বা খোজ কঢ়াই তেখেতৰ জীৱনত এটা নতুন ৰূপ দান কৰিব পাৰিছে, তেখেতে যে নতুন জীৱন যাপন কৰিব পাৰিছে, নতুন জীৱন লাভ কৰিব পাৰিছে, সেই কথাও আন্তৰিকতাৰে দোহাৰিছে। আজিৰ এই আয়োজনক মাত্ৰা দিছে অন্বেষা চক্ৰৱৰ্তী নামৰ সৰু শিল্পীগৰাকীৰ ভজন আৰু ৰাভা সংগীতে। সঁচাকৈয়ে আজি এটা শুভ কামৰ আৰম্ভণি হ'ল বুলি আমাৰ মনে ধৰিছে। এই শুভ কামত সামাজিক সচেতন ব্যক্তিসকলে, শুভানুদ্যোগীসকলে নিশ্চয় অৰিহণা যোগাব, নিশ্চয় আগবাঢ়ি যোৱাত, সফল কাম হোৱাত আমাক প্ৰেৰণা দান কৰিব। কাৰণ এতিয়া দেখা গৈছে যে ষ্ট্ৰেছ, এংজাইটি বা ডিপ্ৰেশ্যন, মানসিকভাৱে বিৰস্ত হৈ যোৱাৰ যি এটা পৰিৱেশ যেন সমাজখনত দেখা পোৱা গৈছে। ল'ৰা, বুঢ়া, ডেকা, ডেকাৰী সকলোৱে এনেধৰণে মানসিকভাৱে যেন নিজকে শেষ কৰি দিব লাগিছে। মেধাৱী ল'ৰা ছোৱালীও আত্মহত্যাৰ দিশে আগবাঢ়ি যাব ধৰিছে। কেতিয়া নিজক আত্মহনন কৰে, কেতিয়া নিজৰ জীৱনটো এই ভাল পোৱা, এই অনুপম জীৱনটো শেষ কৰি দিয়ে, তাৰ যেন কোনো ইয়ত্তা নোহোৱা হৈছে। এয়া সমাজখনৰ বাবে এটা সমাজখনৰ কাৰণেই যেন এটা ডাঙৰ বেমাৰ হৈ পৰিছে। এই মানসিক বেমাৰৰ পৰা মুক্তি পাবলৈ হ'লে এই শাৰীৰিক বিভিন্ন আমাৰ ৰোগ যিবিলাকে আমাক সকলো সময়তে সহচৰী হৈ আমাৰ লগ দি থাকে, সেইসকলৰ পৰা জয়লাভ কৰিবলৈ, মানসিক শাৰীৰিকভাৱে সুস্থ সবল জীৱন যাপন কৰিবলৈ যোগাসন, ধ্যান, প্ৰাণায়ামৰ নিশ্চয় আৱশ্যকতা আছে। সেই আৱশ্যকতা অনুভৱ কৰিয়েই আমি এটা যোগাসন কেন্দ্ৰ আজিৰে পৰা আৰম্ভ দিয়াৰ মনস্থ কৰিছোঁ। মই ভাবোঁ আপোনাসকলে ইয়াত আহি নতুন নতুন চিন্তাৰে, নতুন নতুন ধ্যান ধাৰণাৰে এই যোগাসন, ধ্যান, প্ৰাণায়ামৰ প্ৰশিক্ষণ ল'ব পাৰিব আৰু জীৱনটো নতুনকৈ গঢ়াৰ এটা সুযোগ পাব বা প্ৰেৰণা পাব। প্ৰেৰণাই জীৱন যাপন কৰাত যথেষ্ট সহায় কৰে আৰু ভিতৰৰ পৰা যেতিয়া অনুভৱ হ'ব যে সঁচাকৈয়ে এটা নৱজীৱনৰ দিশে আমি আগবাঢ়িছোঁ আৰু সেই কামক অনুভৱ কৰে যোগাসন, প্ৰাণায়াম বা ধ্যানৰ জৰিয়তে। এতিয়া গৱেষণাই প্ৰমাণ কৰিছে যে আমি এই ব্যস্ত সমস্ত জীৱনত, এই একা জীৱনৰ মাজে আগবাঢ়ি যাবলৈ হ'লে, নিষ্ঠাৰে, সততাৰে ৰাজহাড় পূৰণ কৰি কাম কৰি যাবলৈ হ'লে যোগাসন, ধ্যান, প্ৰাণায়ামক আমি আঁকোৱালি ল'বই লাগিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।